মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বিজনেছ প্লান এগ্ৰিকালচাৰৰ এইখিনি কেনেদৰে ফিল আপ কৰিব লাগে অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি এখলৈকে চাই থাকিবা। ইয়াত প্ৰথমতে আছে নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ SHG মেম্বাৰ। যিগৰাকী আবেদনকাৰী আছে বা এপ্লিকেণ্ট আছে এপ্লিকেণ্টজনৰ নামটো ইয়াতে সম্পূৰ্ণ নামটো লিখিব লাগিব। নেক্সট আছে SHG MIS কোড, যেটো MIS কোড থাকে সেই MIS কোডটো শুদ্ধকৈ ইয়াতে চাই ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰ পিছত আছে কাৰেন্ট ইকোনমিক এক্টিভিটি। সেই যিগৰাকী আবেদনকাৰী আছে এই আবেদনকাৰীজনে বৰ্তমান কিবা কাম কৰি আছে নেকি? যদি কিবা সৰু সুৰা কাম কৰি আছে স্মল বিজনেছ বুলি ইয়াতে লিখি দিব, আৰু যদি একো কাম কৰা নাই ঘৰতে আছে অৰ্থাৎ গৃহিণী হয় তেতিয়া হাউচ ওয়াইফ বুলি ইয়াতে এনেদৰে লিখি দিব। নেক্সট আছে কাৰেন্ট ইনকাম ৰুপিজ পাৰ এনাম। এক বছৰত সেই মহিলাগৰাকীৰ ইনকাম কিমান? একেবাৰে বহুত বেছি যদি ইনকামো আছে শো নকৰিব ইয়াতে, আৰু একেবাৰে নাই বুলি শো নকৰিব। 15,000 বা 10,000 20,000 ইমান মান ইয়াতে লিখি দিব। নেক্সট আছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লান টু ষ্টাৰ্ট এক্সপান্ড। সেই বিজনেছটোৰ নাম লিখিব দিছে যেটো সেই মহিলাগৰাকীয়ে কৰিব বিচাৰে, আৰু সেইটো নতুনকৈ কৰিব বিচাৰে নে আগতে অলপ কৰি আছিলে এতিয়া আৰু মানে বেছিকৈ কৰিব বিচাৰে। গতিকে ইয়াতে আমি দেখুৱালো আগতে কৰি থকাটো এতিয়া এক্সপান্ড কৰিব তেওঁ দেখুৱাইছো। ঠিক আছে, আৰু কি বিজনেছ কৰিব ইয়াতে লিখিব দিছে। ইয়াতে যেটো খেতি-বাতি কৰিব গতিকে এগ্ৰিকালচাৰ বুলি এই ওয়াৰ্ডটো ইয়াতে চাই লিখি দিব। নেক্সট আছে আকৌ ইনভেষ্টমেন্ট প্লান। ইনভেষ্টমেন্ট প্লানৰ ওপৰত আছে টাইপ অফ বিজনেছ, প্ৰডাকশন, সাৰ্ভিস, ট্ৰেডিং। ইয়াতে প্ৰডাকশন টিক মাৰ্ক দিব। নেক্সট ইনভেষ্টমেন্ট প্লান এৰিয়া অফ কাল্টিভেশ্যন ইন বিঘা, মানে কিমান মান ঠাই আছে খেতি কৰিবলৈ, কিমান মান ঠাইত খেতি কৰিব বিঘা হিচাপত খুদিছে, গতিকে ইয়াত দিলো আমি 2 বিঘা। ঠিক আছে। নেক্সট আছে নেম অফ দ্য ৰ মেটেৰিয়েল। গতিকে খেতি কৰিবলৈ বিভিন্ন বস্তুৰ প্ৰয়োজন হ'ব, যেনে বীজৰ প্ৰয়োজন হ'ব, সাৰৰ প্ৰয়োজন হ'ব, গতিকে সিড বীজ ধৰা ইউনিট প্ৰাইস 800, আমাক ইউনিট ৰিকোয়াৰ্ড 2, 800 * 2 কিমান হ'ব 1600, 1600 টকা গ'ল আমাৰ বীজত। তাৰ পিছত ফাৰ্টিলাইজাৰ সাৰত ধৰা ইউনিট প্ৰাইস 65, ইউনিট ৰিকোয়াৰ্ড 35, 65 * 35 2275 रुपीस গ'ল সাৰত। ঠিক আছে। তাৰ পিছত ইয়াতে ধৰিলো ইউনিট প্ৰাইস 600, ইউনিট ৰিকোয়াৰ্ড 4, 2 টাইমছ বুলি দিছে 2 * 2 4, 600 * 4 2400। তাৰ পিছত ধানখিনি কাটিব লাগিব, গতে কটাত ধৰা খৰচ ধৰিলো যেটো 2 বিঘা আমি দিছো 1 বিঘাত 1500 ধৰিলো, 2 বিঘাত 3000 টকা খৰচ হল। তাৰ পিছত অন্যান্য খৰচ থাকে যেনে কাম কৰা মানুহে খুৱাব লাগিল বা অন্যান্য বিভিন্ন খৰচ থাকে, ধানখিনি পোকে খাব পাৰে, ঔষধ ছটিয়াব লাগিব, এনেকৈ বিভিন্ন ধৰণৰ খৰচা থাকে। গতিকে লিখিলো ইউনিট প্ৰাইস 2100, ইউনিট ৰিকোয়াৰ্ড 2, 2100 * 2 4200 গ'ল অন্যান্যত। এতিয়া আমি কি কৰিব লাগিব, যিমানখিনি খৰচ হল গোটেইখিনি আমি যোগ কৰিব লাগিব। যোগ কৰিলো আমি 1600 + 2275 + 2400 + 3000 + 4200। এইখিনি যদি আমি যোগ কৰিলো, যোগ কৰোতে আমি পালো 13,475 টকা। নেক্সট আছে ফান্ড ডিটেইল, ফান্ড ফ্ৰম MME, চৰকাৰে কিমান দিব 10,000 দিব, আমাৰ টোটাল খৰচ কিমান হ'ল 13,475 টকা। গতিকে চৰকাৰে যদি 10,000 টকা দিয়ে আমাৰ হাতৰ পৰা কিমান যাব 3,475 টকা আমাৰ হাতৰ পৰা যাব। অৰ্থাৎ যিমানখিনি খৰচ হ'ল সেইখিনিৰ পৰা 10,000 টো বিক্ৰী কৰি দিলে সেলফ কন্ট্ৰিবিউশনত যিখিনি বাকি থকাখিনি সেলফ কন্ট্ৰিবিউশনত আপোনালোকে লিখিব লাগিব। নেক্সট আছে মাৰ্কেটিং এণ্ড সেলছ প্লান। গতিকে ইয়াতে আমি যেটো ধানৰ খেতি কৰা দেখুৱাইছো, গতিকে ইয়াত লিখিবা PADDY। নেক্সট এক্সপেক্টেড প্ৰডাকশন, এক্সপেক্টেড প্ৰডাকশন খুদিছে যেটো 2 বিঘা কৰিছো, বা তোমালোকৰ যদি 3 লিখে ইয়াতে অলপমান বঢ়াই দিব, 1 বিঘা লিখিলে আৰু কমাই দিব, কিন্তু 10,000 তকৈ ওপৰত শো কৰাব লাগিব খৰচটো। এক্সপেক্টেড প্ৰডাকশন লিখিলো আমি 1400 কেজি এক্সপেক্টেড প্ৰডাকশন। এভাৰেজ সেল প্ৰাইস আমি 25 টকা লিখিলো, গতিকে 1400 লগত যেতিয়া আমি 25 টকা পূৰণ কৰিলো আমি কিমান পালো 35,000 টকা আমি পালো। খৰচা কিমান হৈছিল 13,475 টকা, টোটাল সেলস টাৰ্নওভাৰ হ'ল 35,000 টকা। নেক্সট আছে এক্সপেক্টেড এডিশনাল ইনকাম পাৰ ইয়াৰ। সেই
মাটিখিনিত আৰু আপোনালোকে কিবা অন্যান্য ইনকাম কৰিব পাৰে নেকি গতিকে লিখিলোঁ ইয়াতে 3000 লিখিলোঁ বহুতে খেতি কৰে বা বহুতে নকৰিবও পাৰে খেতি নকৰিলেও অন্যান্য ইনকাম থাকে গতিকে 3000 ইয়াতে লিখিলোঁ আপোনালোকেও কম বেছি পৰিমাণে ইয়াতে লিখি দিব নেক্সট আছে সাবমিটেড বাই সিগনেচাৰ অফ দা এছএইচজি মেম্বাৰ ইয়াত যিগৰাকী আবেদনকাৰী আছে আবেদনকাৰীজনৰ নামটো ইয়াতে ধুনীয়াকৈ সম্পূৰ্ণ নামটো লিখিব লাগিব নেক্সট আছে ভেৰিফাইড বাই সিগনেচাৰ অফ ব্লক কোঅৰ্ডিনেটৰ গতিকে ব্লকত বা উচ্চ পৰ্যায়ৰ বিষয়াসকলে এইখিনি ভালদৰে চালি জাৰি চাব গোটেইখিনি শুদ্ধ হৈছে নে নাই চোৱাৰ পিছত ভেৰিফাই কৰিব অৰ্থাৎ সাইন মাৰিব আৰু তলত তেওঁৰ নামটো লিখিব এইখিনিত আমি আৰু ফিল আপ কৰিব নালাগে শেষত আছে এপ্ৰুভ ৰিজেক্টেড কমেন্ট এইখিনি ভালদৰে চাব গোটেই শুদ্ধকৈ আপোনালোকে গোটেইখিনি লিখিব লিখাৰ পিছত আছে এপ্ৰুভ ৰিজেক্টেড কমেন্ট যদি এপ্ৰুভড হয় এপ্ৰুভ বুলি লিখিব আৰু যদি ৰিজেক্টেড হয় ৰিজেক্ট বুলি লিখিব আৰু কিহৰ কাৰণে ৰিজেক্ট হ'ল সেইখিনি ইয়াতে এই বক্সটোত লিখা থাকিব আৰু মন কৰিব যদি হে ৰিজেক্টেড বুলি লিখে আপোনালোকে 10000 টো নাপায় এপ্ৰুভড হলেহে পাব গোটেইখিনি ভালদৰে আপোনালোকে ফিল আপ কৰি ল'ব তো এইখিনি আছিল আজিৰ এই ভিডিঅ'টো যদি এই ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবে ভিডিঅ'টো লাইক কৰি দিয়া আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব